4 দশকত ভয়াবহ বানৰ সন্মুখীন হ'ব অসম বৃদ্ধি পাব অসম তথা উত্তৰ পূৰ্বাঞ্চলত বানৰ ভয়াবহতা দিল্লীৰ জলবায়ু গৱেষণা কেন্দ্ৰ ক্লাইমেট ট্ৰেণ্ডৰ প্ৰতিবেদনত ভয়ংকৰ তথ্য যৌগিক বানপানী বায়ুমণ্ডলৰ গতিশীলতা নদী অৱবাহিকাৰ বাবে হ'ব পাৰে অসমত বান পূৰ্বে 10 বছৰত হোৱা বান এতিয়া 2 বছৰ মূৰে মূৰে হোৱাৰ আশংকা প্ৰকাশ কৰা হৈছে প্ৰতি বছৰে গড়ে 9.31 লাখ হেক্টৰ ভূমি পৰে বানৰ কবলত ব্ৰহ্মপুত্ৰৰ জলপ্ৰবাহ 13 পৰা 15% লৈ বৃদ্ধি পোৱাৰ কথা উল্লেখ কৰা হৈছে পানীত সেন্টিমেন্ট লুড 40% লৈ বৃদ্ধি পোৱাৰ কথা উল্লেখ প্ৰতিষ্ঠানটোৰ দুৰ্যোগ সাহায্য মডেলৰ পৰা ওলাই আহি দীৰ্ঘম্যাদী জলবায়ু অনুকূল নীতি প্ৰয়োগৰ নিৰ্দেশ পলস আঁতৰোৱা বিজ্ঞানসন্মত আঁচনি ভূ পৰিৱেশগত নীতি গ্ৰহণৰ নিৰ্দেশ প্ৰতিষ্ঠানটোৰ এই নীতি প্ৰয়োগ নকৰিলে 2059 চনলৈ অসমবাসীয়ে এয়া প্ৰত্যক্ষ কৰিব বুলি সকিয়নি প্ৰদান কৰিছে সংস্থাটোৱে